ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বৃহৎ সফলতা। আপুৰুগীয়া বনৰোৰ বাকলি সহিতে 3গৰাকী যুৱকক আটক কৰিবলৈ সক্ষম হয় ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীসকলে। উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত ঢেকিয়াজুলি বনাঞ্চলিক বিষয়া পল্লৱী দাস আৰু বনপালক ঝৰ্ণা গগৈৰ নেতৃত্বত অভিযান চলাই ঢেকিয়াজুলিৰ গাধাজুলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৱাকালি নিশা অনুমানিক 9 বজাত আপুৰুগীয়া বনৰোৰ বাকলি সহিতে 3গৰাকী যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল। সেয়েহে আজি এছিএফ বিষয়া পদুম বৰপাত্ৰ গোহাঁই ঢেকিয়াজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ আটকাধীন যুৱকসকলক জেৰা অব্যাহত ৰাখিছে। যোৱাকালি সন্ধিয়া প্ৰায় 9 বজাত বনাঞ্চলিক বিষয়া পল্লৱী দাসৰ নেতৃত্বত যোৱা এটা দলে এটা গোপন খবৰৰ ভিত্তিত গৈ গাধাজুলি অঞ্চলত বনৰোৰ বাকলিসহ 3জনমান যুৱকক আটক কৰিলে। আটকাধীন কেইজনক এতিয়ালৈকে আমি জেৰা অব্যাহত ৰাখিছোঁ আৰু তেওঁলোকক আমি জেৰা অব্যাহত কৰাৰ পিছত দোষী সাব্যস্ত হ'লে তেখেতক আমি আজিয়ে তেওঁলোকক কোৰ্টলৈ চালান দিম। বনৰোৰ একচুৱেলি বাকলি পোৱা গৈছে, স্কেলটো পোৱা গৈছে আৰু 3জন মানুহ পোৱা গৈছে।